বন্ধুসকল, অসমীয়া মানুহৰ কাৰণে বিহু বিহুৱে হয় নাই? লাগিলে কাতি বিহুৱে হওক, বাকীটা বিহুততো ৰং ৰহস্য থাকেই। কাতি বিহুটো আগৰ পৰা কঙালী বুলি কেলে কয়, কি কয় সকলোৱে জানে, এই বিষয়ে আৰু মই ক'বলগীয়া নাই। যি হ'লেও তথাপিও তাতো মাদকতা থাকে, তাতো প্ৰস্তুতি থাকে। বিহুৰ আয়োজন সকলোৱে কৰিছেই, কিন্তু কিছু কিছু ক্ষেত্ৰত এতিয়া দেখা গৈছে কাতি বিহু বুলি ক'লে অলপ মানুহে পাতল কৰি ল'বলৈ লৈছে। কিন্তু আমি সকলোৱে জানো যে আমাৰ তিনিটা বিহুৱে হ'ল আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা, আৰু সেই বিহুকেইটাৰ স্বকীয়তা ৰক্ষা কৰি তাৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্যখিনি আমি পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিবই লাগিব। আৰু তেতিয়াহে আমাৰ অসমীয়া জাতিৰ যি পৰম্পৰা, যি ঐতিহ্য, জাতিৰ যি চিনাকি, সেই চিনাকিখিনি আমি বিশ্বৰ আগত যদি আমি এই কাতি বিহু পালন নকৰোঁ, তাৰপাছত অলপ দিনৰ পাছত এনেকুৱা হ'ব যে এতিয়া খৰিৰ অভাৱ হৈছে, মাঘৰ বিহু আমি পালন নকৰোঁ। তাৰপাছত দেখিব হুঁচৰি বিহু মাৰিবলৈ সুবিধা নোহোৱাৰ কাৰণে, বিভিন্ন ক্ষেত্ৰত মানুহৰ মিলা মিছা নোহোৱাৰ কাৰণে বহাগ বিহুৰ কথা চিন্তা আহিব যে বহাগ বিহু নেপাতোঁ নেকি, ঘৰে ঘৰে চান্দাই তোলোঁ, পইচাই তুলিম বছৰীয়া যি হয়। আজিকালি বহুত ক্ষেত্ৰত হৈছে এনেকুৱা, মানুহে ব্যস্ততা দোহাই দি নিজৰ যিটো ঐতিহ্য, জাতিৰ যিটো বিহু চিনাকি, সেইখিনিক অলপ পিছ পেলাইছে। ব্যস্ততাটো সদায় থাকিব, জন্মৰ পৰা কৰ্মজীৱন যেতিয়াৰ পৰা আৰম্ভ হ'ব শেষ পৰ্যায়লৈকে ব্যস্ততা থাকিব। কিন্তু ব্যস্ততাৰ মাজতো আমি নিজৰ পৰিচয়টো দাঙি ৰাখিব লাগিব, ধৰি ৰাখিব লাগিব। তাৰ কাৰণে বিহুটো অপৰিহাৰ্য। গতিকে যি যেনেকৈ পাৰে বিহু আয়োজন কৰক, মই সেইটো অনুৰোধ জনাইছোঁ। পাকঘৰত আমাৰ শ্ৰীমতীয়ে পূৰা পিঠা বনাই আছে ধুনীয়াকৈ। এয়া ঘিলা পিঠা প্ৰায় আৰু অলপ তলত আছে ন, এইফালে তলত আছে। এয়া আছে, কাতি বিহুৱে বৰ বেছি আয়োজন কৰা নাই। তাৰপাছতে আৰু সহায় কৰি আছে কোনে দেখাইছোঁ দেই, পিঠা বনাই আছে, একদম ৰক্ষা নাই, পূৰা পিঠা বনাইছে। এয়া কলপাতত পিঠা চেপি চেপি হেঁচি ঘিলা পিঠা বনাই আছে। অকণ বিহু শুভেচ্ছা দি দিয়া। সমূহ ৰাইজকে বিহুৰ শুভেচ্ছা, কাতি বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কিন্তু আমাৰ এতিয়া জুই ধৰি এখন অৱস্থাই বেয়া হৈ যাব। যি হ'ল হ'ল আৰু গাঁৱৰ পৰিৱেশ, গতিকে উপায় নাই, ভালেই লাগিছে। বিহু বিহু লাগিছে গাত অলপ অলপ। লগতে এইটো গুড়ৰ টেকেলি, আৰু দৈ টেকেলিটো খাবলৈ থাকে নহয়। দৈ টেকেলি ফ্ৰিজত আছে, থাকক, সেইটো আৰু নেদেখুৱাওঁ।